এতিয়া আমি আহিলো গণিতৰ পাৰ্টটোত। ইয়াতে প্ৰথম প্ৰশ্নটোত কৈছে যে এখন বৰ্গ আকৃতিৰ বাগিচাৰ দিশ 50 মিটাৰ। বাগিচাখনৰ ভিতৰত চাৰিওপিনে 2.5 মিটাৰ বহলৰ এটা ৰাস্তা আছে। এই ৰাস্তাটো সমান কৰিবলৈ প্ৰতি বৰ্গ মিটাৰত 10 টকাকৈ খৰচ হ'লে মুঠ খৰচৰ পৰিমাণ কিমান? ঠিক আছে, গতিকে আমি এইটো কেনেকৈ কৰিম? যেহেতু বাগিচাখন কেনেকুৱা বৰ্গ আকৃতিৰ বুলি কৈছে, গতিকে আমি যেনিবা আমি এনেকে বৰ্গ নিচিনা এটা আঁকি ল'লো। ঠিক আছে, ওকে, এইখিনি ৰাখিছোঁ। ওকে, এইটো বৰ্গ মানে এইটো আকৃতিৰ হয় বাগিচাখন, আৰু ইয়াৰ যিবিলাক দিশ দিয়া আছে দিশবিলাক 50 মিটাৰ, কাৰণ বৰ্গৰ প্ৰতিটো বাহুৰ মাপ সমান থাকে, 50 মিটাৰ 50 মিটাৰ হ'ব প্ৰতিটোৱে। ওকে, তাৰপিছত আৰু এটা কথা কৈছে কি, ভিতৰত কিন্তু চাৰিওফালে 2.5 মিটাৰ বহল ৰাস্তা আছে। মানে আমি যদি ভিতৰত আমি বৰ্গ এটা যদি চাওঁ এনেকে, ওকে, ঠিক আছে, এনেকুৱা আৰু যেনিবা, তেতিয়াহ'লে এই যিটো আমাৰ এই খালী অংশটো এইটো হৈছে ৰাস্তা। কিমান বহল ৰাস্তা? 2.5 মিটাৰ বহল ৰাস্তা। তেতিয়াহ'লে এই যিটো 2.5 মিটাৰ বহল ৰাস্তা, এইটো কি কৰিব লাগিব? সমান কৰিব লাগিব। আৰু সমান কৰিবলৈ যাওঁতে প্ৰতি বৰ্গ মিটাৰত, ইয়াত লিখা আছে প্ৰশ্নটোত, প্ৰতি বৰ্গ মিটাৰত 10 টকাকৈ খৰচ হয়। তেতিয়াহ'লে গোটেইকেইটা সমান কৰিবলৈ যাওঁতে কেইটকা খৰচ হ'ব এইটোকে আমাক সুধিছে। তাৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰথমতে ডাঙৰ বৰ্গটোৰ কালি উলিয়াই ল'ম। ডাঙৰ বৰ্গটোৰ কালি উলিয়াবৰ কাৰণে বৰ্গৰ কালি কেনেকৈ উলিয়াম? বৰ্গৰ কালি উলিয়াবৰ কাৰণে আমি জানো বাহু স্কুৱেৰ কৰিব লাগে। চ' ইয়াত এটা বাহুৰ মাপ কিমান? 50 মিটাৰ। তেতিয়াহ'লে ইয়াৰ কালি কিমান হ'ব? 50 স্কুৱেৰ হ'ব, হয় নে নহয়? 50 স্কুৱেৰ মানে কি? 50 পূৰণ 50, আৰু 50 পূৰণ 50 মানে হৈছে 5 × 25, 2500 মিটাৰ স্কুৱেৰ। অ'কে, এইটো ডাঙৰ বৰ্গটোৰ কালি। তাৰপিছত আমাক আমি কি কৰিব লাগিব? সৰু বৰ্গটোৰ কালি উলিয়াব লাগিব, অৰ্থাৎ ভিতৰৰ বৰ্গটো। চ' ভিতৰৰ বৰ্গটোৰ বাহুৰ জোখটোতো আমি নাজানো। তেতিয়াহ'লে আমি যদি কল্পনা কৰোঁ, এই বাহুটো চোৱা, এই বাহুটো একেবাৰে মূৰৰ পৰা ধৰাচোন, একেবাৰে মূৰৰ পৰা মূৰলৈকে, তেতিয়াহ'লে কিমান হ'ব? 50 মিটাৰেই হ'ব না। কিন্তু এইটো ৰাস্তাৰ কাৰণে 2.5 ইয়াৰ পৰা গুচি গ'ল, ইয়াৰ পৰা গুচি গ'ল, 2.5 দুইফালৰ পৰা গুচি গ'ল। তেতিয়াহ'লে ইয়াত কিমান থাকিলে? 50ৰ পৰা 2.5 যদি দুইফালে গুচি গ'ল, তেতিয়া কিমান থাকিব? 45 থাকিব। অৰ্থাৎ ভিতৰৰ বৰ্গটোৰ বাহুৰ মাপ কিমান পালোঁ আমি? 45 পালোঁ। চ' এইটো যদি 45 হয়, অ'কে, বাকী কেইটাও 45 হ'ব, কাৰণ বৰ্গটোৰ চাৰিওফালৰ পৰা 2.5 মিটাৰকৈ গোটেইকেইটাতে কমিছে। সেইকাৰণে প্ৰতিটো বাহুৰ জোখ 45 হ'ব। চ' এতিয়া কথাটো যদি চাওঁ, ভিতৰৰ বৰ্গটোৰ কালি কিমান হ'ব? 45 স্কুৱেৰ। চ' 45 স্কুৱেৰ মানে কিমান? 45 × 45। চ' 45 × 45 যদি তোমালোকে পূৰণ কৰা, ঠিক আছে, তোমালোকে যেনেকৈ পূৰণ কৰা কৰিবা আৰু যেনিবা আমি পালোঁ যেনিবা 5 × 25, 4 × 5 × 20, অ'কে, 2025 পালোঁ। কিমান পালোঁ? 2025 পালোঁ। আমি এইখিনিতে লিখি লৈছোঁ 2025। এতিয়া কথাটো হ'ল কি, আমি এই অংশটোৰ কালিহে লাগে আমাক, এই ৰাস্তাটোৰ কালি, ঠিক আছে। গতিকে এই ৰাস্তাটোৰ কালি উলিয়াবৰ কাৰণে ডাঙৰ বৰ্গটোৰ কালিৰ পৰা সৰু বৰ্গটোৰ কালিটো যদি মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে ইটোৰ কালি পাই যাম। সেইকাৰণে আমি কি কৰিম? এতিয়া আমি বিয়োগ কৰি দিম ডাঙৰ বৰ্গটোৰ কালিৰ পৰা সৰু বৰ্গটোৰ কালি। ডাঙৰ বৰ্গটোৰ কালি পালোঁ আমি 2500 বৰ্গমিটাৰ, আৰু সৰু বৰ্গটোৰ কালি পালোঁ আমি 2025 বৰ্গমিটাৰ। অ'কে, চ' বিয়োগ কৰিলে কিমান হ'ব? বিয়োগ আমি কৰোঁ 2500 বিয়োগ 2025। চ' যদি বিয়োগ কৰি পেলাই 5 আহিলে, 7 আহিলে, এফালে 4 আহিলে, 475, ঠিক আছে। কিমান আহিলে? 475 বৰ্গমিটাৰ। এইটো কি হয়? এইটো এই ৰাস্তাটোৰ কালি, ঠিক আছে। কিন্তু আমাক কি কৈছে যে প্ৰতি বৰ্গ মিটাৰত 10 টকাকৈ খৰচ হয়, ঠিক আছে। প্ৰতি বৰ্গ মিটাৰত 10 টকাকৈ খৰচ হয়। তাৰ মানে হ'ল 1 বৰ্গ মিটাৰত
1 মিটাৰ স্কয়াৰত খৰচ কিমান 1 মিটাৰ স্কয়াৰত খৰচ হৈছে 10 টকা ঠিক আছে তেতিয়া হলে এটো 475 মিটাৰ স্কয়াৰ 475 মিটাৰ স্কয়াৰত খৰচ কিমান হ'ব 475 into 10 হ'ব তেতিয়া হলে 4750 rupees হ'ব উত্তৰ কোনটো তেতিয়া হলে 4750 অপচন বি টু শুদ্ধ উত্তৰ ঠিক আছে তেনেকৈ কৰিব লাগে তাৰপিছত আমি এতিয়া নেক্সট যাম এতিয়া পিছৰটো পাইছো ইয়াত কৈছে যে তলত দিয়া আয়ত চাৰিটাৰ কোনটোৰ ক্ষেত্ৰফল আটাইতকৈ বেছি আৰু এই ক্ষেত্ৰফলৰ পৰিমাণ কিমান বৰ্গ সেন্টিমিটাৰত ঠিক আছে গতিকে এই গুটি আয়ত চাৰিটা দিয়া আছে এক মানে এ বি সি ডি হিচাপে চাৰিটা আয়ত দিয়া আছে ইয়াৰ আটাইতকৈ বেছি ক্ষেত্ৰফল কাৰ এইটো আমাক সুধিছে সো প্ৰথমটো যদি চাও প্ৰথম আয়তটোৰ দিক কিমান হ'ব 18 আৰু প্ৰস্থ কিমান হ'ব 10 আৰু আমি জানো আয়তৰ ক্ষেত্ৰফলৰ ফৰ্মুলা কি অৰ্থাৎ আয়তৰ কালিৰ ফৰ্মুলা কি আয়তৰ কালিৰ ফৰ্মুলা হৈছে দিক পূৰণ প্ৰস্থ ঠিক আছে গতিকে এইটো হৈছে আমাৰ দিক এইটো হৈছে প্ৰস্থ জাস্ট কালি উলিয়াবৰ কাৰণে কি কৰিম আমি পূৰণ কৰি দিলে হৈ যাব সো এইটো যদি পূৰণ কৰো 180 লগত শূন্যটা বহিব তোমালোকে মনত ৰাখিবা যিকোনো সংখ্যাৰ লগত যদি 10 পূৰণ হয় সেই সংখ্যাটোৰ লগত শূন্যটা বহি যায় ঠিক আছে এতিয়া আমি যদি বিৰ কথা চাও এটো বি ওকে বিট দিক কিমান হ'ব 14 হ'ব প্ৰস্থ কিমান হ'ব 14 হ'ব সো যদি চাও আমি 14 আৰু 14 ঠিক আছে দিক আৰু প্ৰস্থ যদি পূৰণ কৰিলো কিমান হ'ব 14 পূৰণ 14 তোমালোকে এনেকৈ পূৰণ কৰিছো ওকে 14 পূৰণ 14 এনেকৈ পূৰণ কৰিছো 4 4 16 4 গুণ 4 5 আৰু 1 4 গুণ 4 1 গুণ 1 এনেকৈ তোমালোকে ধুনীয়াকৈ পূৰণ কৰিছো সো 196 পাবা ঠিক আছে কিমান পালা 196 পালা অৰ্থাৎ এটো তোমালোকে বহুৱাই দিয়া 196 ওকে সি টু সোয়া সি টু কিমান আছে এটো 12 আৰু 16 সো 12 আৰু 16 16 টো হৈছে দিক আৰু এফালে 12 টো হৈছে প্ৰস্থ আমি পূৰণ কৰি চাও 2 16 32 ওকে আৰু 16 কিমান পালো 2 এটো 192 কিমান পালো 192 গতিকে 16 আৰু 32 ৰ পূৰণফল কিমান পালো 192 16 into 32 হৈছে সৰি 16 আৰু 12 দেই 16 আৰু 12 কিমান পালো 192 তাৰপৰ ডি টো যদি চাও ডি টোৰ কালি কিমান হ'ব 17 আৰু 11 দিক হৈছে 17 এফালে 11 ঠিক আছে গতিকে 17 আৰু 11 যদি আমি পূৰণ কৰো কিমান পাও 17 17 অৰ্থাৎ 187 ঠিক আছে কিমান পালো আমি 187 সো আমি ইয়াত আমি লিখি দিলো 187 এতিয়া আমাক সুধিছিলে আটাইতকৈ মানে কাৰ ক্ষেত্ৰফলৰ পৰিমাণ বেছি এইটো আমি পালো এইটো 196 অৰ্থাৎ অপচন বি টু গতিকে আমি আয়ত এইটো উত্তৰ শুদ্ধ উত্তৰ এইটো 196 ঠিক আছে বাকিবিলাক এইবিলাকৰ এটো ভুলকে কিছুমান দিয়া আছে জানিবা হেকান আমি কৰি উলিয়াই চাব লাগে ওকে তো নেক্সট কি কৈছে সোৱা ইয়াত কৈছে এখন সাইকেলৰ এটা চকাৰ 24 ডাল স্পোক আছে প্ৰতিযোৰ কাখৰীয়া স্পোকৰ মাজৰ কোনটোৰ পৰিমাণ হ'ব ঠিক আছে গতিকে এটা সাইকেল চকাৰ কথা কৈছে হা ঠিক আছে মই এতিয়া সাইকেল চকাৰ যদি কথা কয় এটা আমি এনেকে চাইছো ঠিক আছে এইটো হা তাৰ পিছত আমি যদি স্পোকৰ যদি কথা কওঁ ঠিক আছে আমি যদি স্পোকৰ কথা কওঁ এনেকে আমি স্পোক দিব পাৰো ওকে এনেকে জানিবা কেটা স্পোক আছে ঠিক আছে আমি কেটামান আকি দেখুৱাইছো আৰু গোটেইকেইটা নাকো জানিবা ঠিক আছে ইয়াৰ আমি ভাবিলো 24 ডাল দণ্ড আছে কেডাল দণ্ড আছে 24 ডাল বুলি ভাবি লৈছো দেই হিসাব নাই কৰা
এনেকৈ এডাল দুডাল তিনিডাল এনেকৈ মানে 24ডাল দণ্ড আছে বুলি আমি ভাবি ল'লোঁ অ'কে বুজি পালা নহয় এতিয়া কথাটো হৈছে কি 24ডাল স্পক আছে প্ৰতিযোৰ কাষৰীয়া স্পকৰ মাজৰ কোণ গতিকে ইয়াত এই যে কোণ সৃষ্টি প্ৰতিটো মানে স্পকৰ মাজত যে কোণ সৃষ্টি হৈছে এনেকৈ এইটো এটা কোণ এইটো এটা কোণ এইটো এটা কোণ এনেকৈ যে কোণ যে সৃষ্টি হৈছে ঠিক আছে সেই কোণবিলাকৰ মাপ উলিয়াবলৈ কৈছে গতিকে এইটো কৰিবৰ কাৰণে আমি কি কৰিব লাগিব চোৱা এইটো কৰিবৰ কাৰণে আমি জানিব লাগিব এইটো এটা কি বনিছে এটা বৃত্ত বনিছে এটা বৃত্তৰ কেন্দ্ৰস্থ কোণৰ মাপ কিমান তোমালোকে জানানে বাৰু এটা বৃত্তৰ এইটোৰ মাপ কিমান কিমান ডিগ্ৰী হিচাপত আমি চাব লাগিব এইটো হৈছে 360 ডিগ্ৰী এইটো মনত ৰাখিবা ঠিক আছে গতিকে ইয়াত যদি 24ডাল স্পক আছে না গতিকে ইয়াত 24টা কোণ সৃষ্টি হ'ব ঠিক আছে গতিকে আমি ইয়াত এটা কোণৰ মাপ উলিয়াব লাগিব প্ৰতিটো কোণ মানে এটা কোণৰ মাপ উলিয়ালে হ'ল সেইকাৰণে আমি কি কৰি দিম এই 360ক জাষ্ট 24 আমি হৰণ কৰি দিম ঠিক আছে সো এইখিনিতে মই নতুনকৈ পাতিছোঁ এইটো 360 ৰবা ঠিক আছে ওকে ওকে এতিয়া ইয়াত চোৱা 360 এইটো হৈছে কি এইটো হৈছে বৃত্তৰ কোণ আৰু কেইটা কোণ উৎপন্ন হ'ব 24টা কোণ উৎপন্ন হ'ব গতিকে আমি যদি কটাকটি কৰোঁ কেইবাৰ যাব 15 ডিগ্ৰী হ'ব তোমালোকে ভালকৈ কটাকটিটো কৰিবা ইয়াৰ উত্তৰটো হ'ব আমাৰ 15 ডিগ্ৰী ঠিক আছে তাৰ পিছৰটো চোৱা তাৰ পিছৰটো ধুনীয়া এটা প্ৰশ্ন হয় ওকে তাৰ পিছৰটোত কৈছে কি কৈছে যে এটা ঘড়ীত 6 PM হলে মিনিটৰ কাটা আৰু ঘণ্টাৰ কাটাডালৰ মাজৰ কোণটো হ'ব ওকে এটা ঘড়ী বনাব লাগিব এতিয়া এটা ঘড়ী ঠিক আছে ওকে এটা ঘড়ী চাওঁ আমি এইটো ইয়াতে কেইটা পাইছে 6টা পাইছে আমাৰ ঘড়ীত ইয়াত কি থাকে 12 এইফালে 1 এইফালে 2 এইফালে 3 এইফালে 4 এইফালে 5 6 7 8 9 10 11 ওকে কেইটা পাইছে বুলি কৈছে 6টা যদি 6টা বাজে ইয়াৰ পৰা আমাৰ মিনিটৰ কাটাটো আহিব এইফালে এটো মিনিট কাটা আৰু ঘণ্টাৰ কাটাটো আহিব ইয়াৰ পৰা যেনিবা তললৈ আহিব ওকে এইটো ঘণ্টা কাটা ওকে তাৰ পিছত আমাক সুধিছে এই যে কাটা দুডালে এটা কোণ উৎপন্ন কৰিছে এনেকে এটো কিমান ডিগ্ৰী বা কি কোণ হ'ব এইটো ঠিক আছে অপচন কেইটা দেখিছা ইয়াত কৈছে সূক্ষ্ম কোণ সমকোণ স্থূল কোণ আৰু সৰল কোণ বুলি কৈছে গতিকে এই কেইটাৰ কোণটো হ'ব এইটো কেনেকুৱা লাগিছে এনেকুৱা দীঘল হয়নে গতিকে এইটো কি হ'ব চোৱা এইটো এনেকুৱা কোণবোৰ কেনেকুৱা কোণ হয় সৰল কোণ হয় গতিকে অপচন ডি টো শুদ্ধ উত্তৰ ঠিক আছে এইটো অপচন ডি টো শুদ্ধ উত্তৰ ওকে নেক্সট আহিলো ইয়াত চোৱা কৈছে তলৰ দণ্ডচিত্ৰটোত পি কিউ আৰ আৰু এছৰ দ্বাৰা সমাধান কৰা প্ৰশ্নৰ সংখ্যা দেখুওৱা হৈছে ঠিক আছে অৰ্থাৎ পি এ কিমান প্ৰশ্ন সমাধান কৰিছে ইয়াত দেখিছে 4টা ঠিক তেনেকৈ কিউ এ কেইটা 6টা আৰ এ কেইটা 10টা এছ এ কেইটা 8টা ইমানটা প্ৰশ্ন সমাধান কৰিছে এতিয়া আমাক ইয়াত কি সুধিছে চোৱা কৈছে যে ওপৰৰ দণ্ডচিত্ৰটোৰ পৰা কিউ আৰু আৰ একেলগে সমাধান কৰা প্ৰশ্নৰ সংখ্যা পি আৰু এছ একেলগে সমাধান কৰা প্ৰশ্নৰ সংখ্যাতকৈ বেছি হোৱা প্ৰশ্নৰ সংখ্যা ঠিক আছে ইয়াত আমি চাব লাগিব কি কিউ আৰু আৰ একেলগে কিমান প্ৰশ্ন সমাধান কৰিছে ঠিক আছে সেইকাৰণে আমি কিউ আৰু প্লাস আৰ কৰিম কেলে কৰিম কিউ হৈছে কিউ এ কৰা প্ৰশ্নৰ সংখ্যা কিউ এ কেইটা প্ৰশ্ন সমাধান কৰিছে 6টা ঠিক আছে সেইকাৰণে আমি কি কৰিলো 6 যোগ আৰ মানে আৰ এ কিমান কৰিছে 10টা
ঠিক আছে সেইকাৰণে আমি ইয়াত 10 দিম গতিকে কিমান পালো 16 পালো ওকে তাৰ পিছতে পি আৰু এস ওকে পি আৰু এস এ সমাধান কৰা পি এ কিমান কৰিছে পি এ 4টা ওকে পি এ 4টা তাৰ পিছত এস এ কিমান কৰিছে এস এ কৰিছে 8টা 8 সো 8 4 কিমান 12টা সো ইয়াত কৈছে কিমান বেছি বুলি কৈছে সো কিমান বেছি বা কিমান কম জানিবৰ কাৰণে আমি বিয়োগ কৰিব লাগে এখানে যদি 16 বা 12 বিয়োগ কৰো আমি পাম 4 অৰ্থাৎ 4টা প্ৰশ্নৰ সংখ্যা বেছি এইটোৱে শুদ্ধ উত্তৰ ঠিক আছে হেতু সো আশা কৰিছো তোমালোকে ধুনিয়াকৈ বুজিব পাৰিছা নেক্সট কৰো তেতিয়া হলে ওকে ইয়াত কৈছে 4 2 0 আৰু 7 অংক 4টাৰ দ্বাৰা গঠন কৰা 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটোৰ মাজৰ পাৰ্থক্য ঠিক আছে সো ইয়াত কি দিয়া আছে 4 2 0 আৰু কি দিয়া আছে 7 দিয়া আছে ওকে 7 এই কেইটাৰে গঠন কৰিব লাগিব 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যা সো ডাঙৰ সংখ্যাটো কি হ'ব ডাঙৰ সংখ্যাটো সদায় ডাঙৰৰ পৰা আৰম্ভ হয় তোমালোকে মনত ৰাখিবা এনেকে আৰু সৰু সংখ্যাটো সদায় সৰুৰ পৰা যদি শূন্য থাকে শূন্যটো সদায় সেকেন্ড স্থানত বহিব এইটো হৈছে আমাৰ সৰু সংখ্যা ঠিক আছে এইটো হৈছে সৰু সংখ্যা এই কেইটাৰে বনাব পৰা ঠিক আছে সো পাৰ্থক্য বুলি ক'লে সদায় তোমালোকে কি কৰিবা বিয়োগ কৰিবা সো বিয়োগ কৰিলে আমি জাস্ট বিয়োগটো তোমালোকে জানিবা আৰু ইয়াৰ পৰা 1 ধাৰ কৰিলো এফালে 10 হলগে ইয়াত 1 থাকিলে সো এফালে 10ৰ পৰা 7 গল 3 আৰু এফালে 1 থাকিলে এফালে পৰা ধাৰ কৰিলো এফালে 11 হল এফালে থাকিলে 3 সো 11ৰ কাৰণেটো হল 7 ঠিক আছে 11ৰ পৰা 4 গলে 7 থাকিব আৰু এফালে 3 থাকিলে 3 আৰু এফালে 7ৰ পৰা 2 গলে 5 5 3 7 3 উত্তৰ কোনটো হ'ব 5 3 7 3 অপশন সি টু হৈছে শুদ্ধ উত্তৰ ঠিক আছে ইজি আছিল নহয় জানো নেক্সট থুসুৱা ইয়াত নেক্সটত কৈছে যে হৰণ অংকৰ প্ৰশ্ন এটাত ভাজক 51 ভাগফল 16 আৰু ভাগশেষ 27 হলে ভাজ্যটো কি হ'ব ঠিক আছে আমি এটা সম্পৰ্কৰ কথা জানো কিহৰ সম্পৰ্ক ভাজ্য ভাজক ভাগফল আৰু ভাগশেষ সো আমি যদি লিখো আমাৰ সম্পৰ্কটো এইটো আসলে এটো ভাজ্য সমান কি হয় ভাজ্য সমান হৈছে ভাজক ওকে পূৰণ ভাগফল যোগ ভাগশেষ ওকে এইটো সম্পৰ্ক গতিকে আমাক ভাজক পাবৰ কাৰণে কি কৰিব লাগিব আমি ভাজ্য পাবৰ কাৰণে আমি কি কৰিব লাগিব ভাজ্যটো পাবৰ কাৰণে আমি ভাজক আৰু ভাগফল পূৰণ কৰিব লাগিব তাৰ পিছত ভাগশেষটো যোগ কৰিব লাগিব তেতিয়া হলে আমি ইয়াত বহুৱাই চাওঁচোন ভাজক কিমান দিয়া আছে ইয়াত আমাক ভাজক দিছে 51 ওকে 51 ইনটু ভাগফল দিছে 16 ওকে যোগ ভাগশেষ দিছে 27 ওকে তেতিয়া হলে এই দুটা আমি পূৰণ কৰি জিটো পাম এটো লগত যোগ কৰি দিম সো আমি 51 আৰু 16 পূৰণ কৰিম ঠিক আছে 6 গুণ 6 6 5 গুণ 30 আৰু 1 গুণ 1 1 5 গুণ 5 ওকে যোগ কৰি দিম তেতিয়া হলে পাম 618 আৰু লগতে কি কৰিব কৈছিলো এই 27 টো যোগ কৰি দিব লাগিব যদি আমি 27 টো যোগ কৰি দিও 7 6 13 2 1 3 1 4 আৰু 8 হ'ব অৰ্থাৎ আমি কি পালো 843 টো কি হয় আমাৰ ভাজ্য হয় অপশন এ টো শুদ্ধ উত্তৰ ওকে ইজি সো নেক্সট আছে 90 ৰ মৌলিক উৎপাদক
সো মৌলিক উৎপাদক বুলি কৈছে আমি তলৰ উৎপাদক কেইটা যদি মন দি চাওঁ উত্তৰ দেখিয়ে পাই আছো চোৱা ইয়াত 9 * 10 9 আৰু 10 টোতো মৌলিক উৎপাদক নহয় বা মৌলিক সংখ্যা নহয় গতিকে এইটোতো হ'বই নোৱাৰে আৰু ইয়াতো যদি চাওঁ ইয়াত 3 6 5 আছে ইয়াত 3 আৰু 5 বাৰু মৌলিক সংখ্যা হয় কিন্তু 6 টোতো মৌলিক সংখ্যা নহয় গতিকে এইটো 90 ৰ মৌলিক উৎপাদক কেনেকৈ হ'ব বা এইটো 2 * 3 স্কয়াৰ * 5 এইটো কিন্তু গোটেইকেইটা মৌলিক সংখ্যাই হয় ঠিক আছে আৰু ইয়াত যদি চাওঁ আমি 2 আৰু 3 টো মৌলিক সংখ্যাটো হয় কিন্তু 15 টো মৌলিক সংখ্যা নহয় গতিকে মৌলিক উৎপাদক কেনেকৈ হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি এ হ'ব ইয়াক কেনেকৈ কৰি উলিয়াবা তাৰ কাৰণে মই এটা উপায় দিছো যেনে তোমালোকে কেনেকৈ কৰিব লাগে চোৱা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি এনেকৈ 2 ৰে ঠিক আছে 2 ৰে কৰাতকৈ আমি কি কৰিম ডাইৰেক্ট 5 ৰে কৰি লম হা 5 ৰে যদি কৰো 5 * 5 এফালে 4 থাকিলে 40 হল 5 * 40 ওকে তাৰপিছত আমি কৰিলো 3 ৰে 3 6 * 18 তাৰপিছত 3 2 * 6 অৰ্থাৎ কি পালো 5 পূৰণ 3 পূৰণ 3 পূৰণ 2 পালো এইটোই 3 দুটা পূৰণ মানে কি 3 স্কয়াৰ এইটো অপচন এইটো ঠিক আছে গতিকে এইটো সাকে তোমালোকে বুজিব পাৰিলা নেক্সট চোৱা নেক্সট আহিলে কি তলৰ কোনটো প্ৰত্যেক মৌলিক সংখ্যাৰ সদায় এটা উৎপাদক হ'ব ঠিক আছে মৌলিক সংখ্যাৰ উৎপাদক ঠিক আছে মৌলিক সংখ্যাৰ উৎপাদক মাত্ৰ দুটাহে থাকে 1 আৰু সংখ্যাটো নিজে গতিকে 1 টো সদায় মৌলিক সংখ্যাৰ উৎপাদক হ'বই আনকি যিকোনো সংখ্যাৰ উৎপাদক একেই হয় কিন্তু এইটো প্ৰশ্নৰ উত্তৰো এইটোই হ'ব কিয়নো মৌলিক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা থাকে হেতু মনত ৰাখিবা কোনটো বুলি ক'লে 1 আৰু সংখ্যাটো নিজে বুলি ক'ব লাগিব ঠিক আছে ওকে সো এতিয়া আমি নেক্সট পেজলৈ যাওঁ এতিয়া আমি নেক্সট পেজত আহিলো ইয়াতে কৈছে কি এটা চোৱা 9432 ওকে 9432 হৰণ 1.25 ওকে সমান 7545.6 হয় তেন্তে 9.432 হৰণ 12.5 ৰ মান ঠিক আছে এইটো কেনেকৈ কৰিব লাগে চোৱা চাই লোৱা ওকে ইয়াত আছে কি 9432 হৰণ 1.25 ৰ মান কিমান 7545.6 ওকে ইয়াৰ মানটো দিয়া আছে তাৰপিছত আমাক উলিয়াবলৈ কৈছে কি মই অকমান তলত লিখিছো 9.432 হৰণ 1.5 ইমানৰ মান উলিয়াবলৈ কৈছে গতিকে কি কৰিব লাগে এই বস্তু লাহেকে এইটোলে কনভাৰ্ট কৰি আনিলে হৈ গ'ল ওকে গতিকে ইজি আছে এইটো আমি এনেকে পাতিলো হা এইটো এনেকে পাতিলো 94 কালাৰটো চেঞ্জ কৰিছো 9432 divided by 1.25 আৰু ইকুৱেল টু এইটো আমি এনেকে কৰো 7545.6 তলত আমি 1 এটা দিব পাৰো ঠিক আছে ইয়াত আমি তলৰটো যদি টাৰ্গেটটো যদি চাওঁ এইটো আমি এনেকুৱা বনাব লাগিব 1.2 কৰিব লাগিব অৰ্থাৎ এঘৰ পিছত দশমিক নিব লাগিব ঠিক আছে এঘৰ পিছত দশমিক নিবলৈ হলে আমি কি কৰিম ওপৰত দশমিক দিম ঠিক আছে এঘৰ পিছত যদি দশমিক নিবলৈ হয় আমি ওপৰত দশমিক দিম নহয় ওপৰত শূন্য দিম ঠিক আছে তেতিয়া হলে আমি কি কৰিম এতিয়া চোৱা
এটাকে মিলাই লওঁ হা আমি এতিয়া এই 9432 ইনটু 10 কৈ দিম তেতিয়া কি হ'ব ইয়াত 12.5 হৈ যাব এঘৰ পিছলৈ দশমিক লৈ গলো এঘৰ পিছলৈ দশমিক লৈ যোৱা মানে হৈছে ওপৰৰ এটা শূন্য দিয়া ঠিক আছে আৰু ইয়াত আমি কেই ঘৰ আগলৈ দশমিক আনিব লাগিব 3 ঘৰৰ আগলৈ দশমিক আনিব লাগিব সো 3 ঘৰৰ আগলৈ যদি দশমিক আনা তেতিয়া হলে ইয়াত আমি আৰু তিনটা কি কৰিব লাগিব শূন্য দিব লাগিব তেতিয়া হলে আমি ইয়াত লাহেকে দশমিক দিব পাৰিম ইয়াত দশমিক দি দিলো এতিয়া ঠিক আছে হৈ গল তেতিয়া আমাৰ মিলি গল চোৱা আমাৰ কি পালো এতিয়া আমি পালো এইটো 12.5 পাই গলো আৰু এইটো 9.432 এইটো কৰিবৰ কাৰণে এই কেটা কাম আমি কৰিলো ঠিক আছে বুজিবলৈ অকমান জটিল যদি অকমান অসুবিধা পাইছা বুজিবলৈ তেতিয়ালে অকমান ৰিভাইজ কৰিছো ঠিক আছে সো এফালে ইকুৱেল টু কি কৰিছো ইকুৱেল টু এফালে যি আছে এটোকে লিখিলো যেনে 7545.6 এফালে হল 1 কিন্তু এতিয়া আমি এই ইয়াৰ পৰা আমি এই দুটা বস্তু এইফালে লৈ আহিম ঠিক আছে এইফালে লৈ আহিম সো এইফালে যদি লৈ আহো নেক্সট লাইনটো কেনেকুৱা হ'ব নেক্সট লাইনটো হ'ব এইটো থাকিবই কাৰণ আমাক আগৰ এইটোৱে লাগে না ইয়াৰ ইকুৱেলটোহে আমাক বিচাৰিছে ইয়াৰ ইকুৱেলটোহে বিচাৰিছে কিমান হ'ব সো এই কাৰণে এইটো আমি 9.432 আৰু 12.5 টো কৰিলো ইকুৱেল টু এই দুটা বস্তু আমি এইফালে লৈ আহিম এইটো পূৰণ হৈ থাকিটো এইফালে সো ইয়াত শূন্য কেইটা হ'ব 4টা হ'ব 1 2 3 4 আৰু এফালে 7 5 4 5.6 এটো হ'ব ঠিক আছে এতিয়া আমি কি কৰিম এতিয়া এটো জাস্ট অকন মহাই দিছো হা ওকে এতিয়া এই বস্তুটো আমি এনেকৈ লিখিম চাবা 9.432 হৰণ 12.5 এনেকৈ লিখিব পাৰো তেতিয়াহলে ইয়াত যেটো কেটা শূন্য আছে 4টা শূন্য গতিকে এই শূন্যকেইটা নাইকিয়া কৰিবৰ কাৰণে ইয়াৰ 4টাৰ আগত শূন্য বহাই দিলে হৈ গল সো আমি যদি চাও ইয়াত দশমিক আছে ইয়াৰ পৰা 1 2 3 4 ইয়াত আহিব দশমিকটো ঠিক আছে বুজা 0.75456 এইটো হ'ব উত্তৰ এইটো কোনটো আছে এটা মন কৰিছো অপচন বি টো শুদ্ধ উত্তৰ 0.75456 এইটো এনে কি কৰিব লাগে ঠিক আছে দশমিকটো মিলালে হৈ গল সো এতিয়া কথাটো হল কি ওকে এতিয়া ওকে নেক্সট চাও এতিয়া নেক্সট যদি চাও এইটো 1.1 1.01 আকৌ 1.001 1.01 11.01 আৰু 111.1001 ৰ যোগফল জাস্ট এটো পাতি ললে হল আৰু একেবাৰে ইজি কি কৰিব লাগিব 1.1 ওকে আকৌ 1.01 ওকে আকৌ 1.001 তাৰ পিছতে 1.01 তাৰ পিছত আকৌ 11.01 তোমালোকে সদায় পইণ্টটো পুনাই পেলাই ৰাখিব লাগে 111.1001 ঠিক আছে এটো যোগ কৰি দিলে হৈ গল এতিয়া ইয়াত আমাৰ এইবোৰ অসমান হৈ আছে সেইকাৰণে আমি কি কৰিম শূন্য দি পেলাই পূৰ্ণ কৰি দিম এইফালে ইয়াত 0 0 0 তিনটা দিলো ওকে ইয়াত দুটা দিলো ইয়াত এটা দিলো ইয়াত দুটা মিলি গল তেতিয়ালে এই গোটেই কিটা আমি যোগ কৰিলো কি পালো 1 পালো
আৰু এই গোটেই কিটা আমি যোগ কৰিলে কিমান পালো 1 এই পালো এই গোটেই কিটা মানে এটো এইটো যদি কৰো 3 পাম ওকে কাৰণ 1 3টা আছে 3 পাম তাৰ পিছত আকৌ ইফালে 1 আৰু 2 এইটো পালো পইণ্ট এফালে 1 2 3 4 5 6 আকৌ ইফালে 1 2 2 এইটো 126.2311 ওকে অপশন বি টু শুদ্ধ উত্তৰ 126.2311 হেতু ওকে তাৰ পিছত চোৱা এটোটো হৈ গল তাৰ পিছত আছে এটো কেনে কৰিব লাগে একেবাৰে ইজি চোৱা এটো নয় কৰা এপা পাতি লৈছো 3 প্লাস এফালে হল 3 এফালে 100 প্লাস 3 এফালে তিনটা শূন্য যোগ এফালে 3 এফালে শূন্য কেইটা আছে 1 2 3 4 5 6টা শূন্য আছে 6টা শূন্য আছে ওকে 1 2 3 4 5 6 6টা শূন্য আছে তেতিয়ালে কি কৰিব লাগে জাস্ট 3 প্লাস ইয়া দুটা শূন্য আছে সো দুটাৰ আগত দশমিক দিয়া 0.03 ওকে প্লাস ইয়া তিনটা শূন্য আছে তিনটাৰ আগত দশমিক দিয়া 0.003 প্লাস এফালে 6টা আছে শূন্য ইয়া 6টা শূন্য আছে গতিকে 6টাৰ আগত দশমিক আহিব 0.1 2 3 4 5 6 6টাৰ আগত তেতিয়া হলে কি কৰিব লাগে এতিয়া জাস্ট যোগ কৰিব লাগে যোগ কৰিবৰ কাৰণে প্ৰথমতে 3 পাতা 3 তা দশমিক 0000 পাতা ঠিক আছে তাৰপিছত এইটো ওকে 0.03 তাৰপিছত এইটো 0.003 তাৰপিছত এইটো 0.6টা আগত 1 2 3 4 5 6 লাষ্টৰটো 1 2 3 4 5 এটো 3 হ'ব গতিকে এনেকৈ যদি চাও এটো 3 আহিলে 0 আহিলে 0 আহিলে 3 আহিলে 0 0 3 ইয়াত 6টা আছে না 1 2 3 4 5 6 ইয়াত 3 এটা আহিব ৰবা ইয়াত এইটো 3 আহিলে ৰবা ৰে এইটো 3 এইটো ইয়াত 0 আহিলে এইটো 0 আহিলে এইটো 3 এইটো আহিলে এইটো 3 ইয়াত আহিব 3 ইয়াৰ 0 আহিব 0.3 আর 3.033003 উত্তৰটো কি পালো তেতিয়া হলে 3.03030 অপশন বি টু শুদ্ধ উত্তৰ ওকে ঠিক আছে সো নেক্সট কৰিম এতিয়া नेक्स्ट क्या देखो इमानर सरलतम भग्नांश यार सरलतम भग्नांशটো কি হ'ব 20.0925 দশমিক কেইটাৰ আগত 4টাৰ আগত গতিকে 0 4টা দিলে হৰ তলত এনেকে তাৰপিছত 20.0925 তলত 4টা শূন্য দিয়াৰ কাৰণে দশমিকবোৰ উঠি গল এতিয়া জাস্ট কটাকটি কৰি দিব লাগে এককত 5 আছে ইয়াত শূন্য আছে 5 এৰ এবাৰ যাব 5 2 10 এফালে 3টা শূন্য আকৌ এফালে 5 4 গুণ 20 এফালে শূন্য 5 গুণ 5 5 8 গুণ 40 5 5 গুণ 25 ওকে আকৌ এবাৰ কাটিম 5 এৰে একত ইয়াত 5 আছে কাৰণে আৰু ইয়াৰ শূন্য আছে কাৰণে 5 এৰে কাটিম ওকে 5 4 গুণ 20 এফালে শূন্য শূন্য আকৌ এফালে 5 8 গুণ 40 এফালে শূন্য আহিব এফালে 5 3 গুণ 15
5 7 গুণ 35 এইটো হ'ব ঠিক আছে 8037 তলত 400 অৰ্থাৎ অপচন সি টো শুদ্ধ উত্তৰ বহুত ইজি এনে কৰিব লাগে নেক্সট আহিলে চোৱা ইজি ইয়াৰ কৈছে যে 300 মিলিলিটাৰৰ 17টা পানীৰ বটলৰ পানী আৰু 130 মিলিলিটাৰৰ 30টা ফলৰ ৰসৰ বটলৰ ৰসবোৰ এটা পাত্ৰত ভৰোৱা হ'ল পাত্ৰটোত থকা জুলীয়াৰ পৰিমাণ ঠিক আছে মানে 30 মিলিলিটাৰৰ 17টা পানীৰ বটল যেনিবা ধৰি লৈছো এইটো হৈছে আমাৰ পানীৰ বটল হা ওকে ইয়াত কিমানকে ধৰে 300 মিলিলিটাৰ এনেকুৱা কেইটা এনেকুৱা হৈছে 17টা সেইকাৰণে 17ৰে পূৰণ কৰি দিলে হৈ গ'ল ঠিক আছে 17ৰে যদি পূৰণ কৰো এনেকুৱা 5 3 17 51 দুটা শূন্য এইটো মিলিলিটাৰ 5100 মিলিলিটাৰ হৈ গ'ল তাৰ পিছতে আকৌ কৈছে কি 130 মিলিলিটাৰৰ 30টা ফলৰ ৰস গতিকে ধৰি লৈছো যেনিবা এইটো যেনিবা 130 মিলিলিটাৰৰ ওকে এটা 130 মিলিলিটাৰৰ কেইটা বলে 30টা গতিকে যদি আমি পূৰণ কৰি দিওঁ কিমান পাম 3 13 39 দুটা শূন্য 3900 ml ওকে সো এই দুটা কি কৰিবলৈ কৈছে একেটা টেমাত একেটা বটলত মানে ভৰাই দিবলৈ কৈছে সো এইটুকু ইয়াত ভৰাব এইটুকু ইয়াত ভৰাব মানে কিমান হ'ব ইয়াত কিমান লিটাৰ হ'ব এইটো হৈছে লিটাৰত সো এইটোটো আমি 5100 ml পালো আৰু এইটো পালো 3900 দুটাকে আমি যোগ কৰি চাও ঠিক আছে 5100 ml আৰু 3900 ml যোগ কৰি চাও এফালে 0 0 9 কে 10 0 কৰিব 1 5 3 8 কে 9 9000 ml 9000 ml মানে হৈছে 9 লিটাৰ গতিকে ইয়াত কিমান কমাব 9 লিটাৰ হ'ব উত্তৰটো এইয়া অপচন বি ওকে ঠিক আছে নেক্সট ওকে তেতিয়াহ'লে নেক্সট চোৱা ইয়াত কৈছে সুৰেশে তেওঁৰ খুৰাকক লগ ধৰিবলৈ ঘৰৰ পৰা 9টা AM ওলাই গ'ল তেওঁ 1 মিনিট সময় খোজকাঢ়ি 1 ঘণ্টা 5 মিনিট বাছেৰে আকৌ 15 মিনিট খোজকাঢ়ি খুৰাকৰ ঘৰ পালে আৰু খুৰাকৰ ঘৰত 3 ঘণ্টা 20 মিনিট থাকি 3:30 PM নিজৰ ঘৰলৈ উভতি আহিল তেওঁৰ এই উভতনি যাত্ৰাত লগা সময় ঠিক আছে অকমান জটিল যেন লাগিলেও একেবাৰে ইজি মই তোমাক ধুনিয়াকৈ বুজাই দিছো মন দি শুনা সো সুৰেশে কেই বজাত ওলাইছিলে সুৰেশে ওলাইছিলে 9টা বজাত 9টা AM মানে ৰাতিপুৱা ঠিক আছে তেওঁ গ'ল খোজকাঢ়ি গ'ল ঠিক আছে খোজেৰে গ'ল কিমান 10 মিনিট ওকে এইটো মানে আকৌ বাছেৰে গ'ল 1 ঘণ্টা 5 মিনিট 1 ঘণ্টা 5 মিনিট মানে কিমান হ'ব 1 ঘণ্টা মানে হৈছে 60 মিনিট 5 মিনিট মানে 65 মিনিট এইটো হৈছে বাছ ওকে মই এনেকৈ লিখিছো বাছ তাৰ পিছত আকৌ 15 মিনিট ওকে কি কৈছে 15 মিনিট খোজকাঢ়ি আকৌ 15 মিনিট খোজকাঢ়িলে ঠিক আছে তাৰ পিছত খুৰাকৰ ঘৰ পালেগে ঠিক আছে সো কিমান সময় লাগিলে চোৱা চাই লওঁ 5 এফালে 6 7 8 9 ঠিক আছে 95 মিনিট কাৰণ পাছে সৰি এইটো যোগ কৰাটো ভুল হৈছে বাৰু পাছে 10 শূন্য উকলিব 1 6 7 8 9 90 মিনিট কিমান 90 মিনিট ইয়াত 90 মিনিট লাগিলে তেতিয়া হলে
আমি যেহেতু কেইটা বজাত যাত্ৰা কৰিছিলে 9টা বজাত যাত্ৰা আৰম্ভ কৰিছিলে সো এইটো 90 মিনিট মানে কিমান হ'ব 1 ঘণ্টা 30 মিনিট হ'ব তাৰ মানে কেইটা বজাত গৈ পাবগে 10:30 গৈ পাবগে 10:30 AM ঠিক আছে তাৰ পিছত কৈছে এইটো যাওঁতে সময় লাগিলে কিন্তু তাত থাকিলে না তাত কিমান থাকিলে 3 ঘণ্টা 20 মিনিট থাকিলে ঠিক আছে 3 ঘণ্টা 20 মিনিট থাকিলে সো 3 ঘণ্টা 20 মিনিট থকা মানে 10 লগত আমি 3 ঘণ্টা ঠিক আছে 10:30 পৰা যদি 3 ঘণ্টা যদি চাওঁ 10:30 পৰা 3 ঘণ্টা চালে 10:30 আৰু 11:30 লৈকে 1 ঘণ্টা 12:30 লৈকে 2 ঘণ্টা 1:30 লৈকে 3 ঘণ্টা 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা হৈ গ'ল 1:30 লৈকে আকৌ 20 মিনিট নহয় 3 ঘণ্টা 20 মিনিট নহয় জানো গতিকে 1:30 লৈকে 3 ঘণ্টা হৈছে আৰু 20 মিনিট যাব লাগিব অৰ্থাৎ এটা কিমান হ'ব 1:50 1:50 লৈকে খুৰাকৰ ঘৰত থাকিলে মানে ইমান সময় ল'লে আৰু ঠিক আছে 90 মিনিট যাওঁতে লাগিলে খুৰাকৰ ঘৰত থাকিলে 3 ঘণ্টা 20 মিনিট তেতিয়া হলে 1:50 লৈকে খুৰাকৰ ঘৰত থাকিলে এটা 1:50 পৰা এটা আকৌ উভতি যাবগে এতিয়া উভতি যাবলৈ আৰম্ভ কৰিছে কেতিয়াৰ পৰা তেতিয়া হলে 1:50 পৰা সো 1:50 পৰা উভতি গৈ যদি 3:30 ঘৰ পাইগে তেতিয়া কিমান সময় লাগিলে আমি এটা কি কৰিম 3:30 যে কৈছে এই যেটো 3:30 বজাত ঘৰ পালেগে ঠিক আছে আৰু উভতনি যাত্ৰা আৰম্ভ কৰিছিলে 1:50 আমি বিয়োগ কৰি দিম উত্তৰ ওলাই যাব ওকে তেতিয়া হলে এইফালে কি হল বিয়োগ কৰিব নোৱাৰে এইফালে পৰা ধাৰ কৰিম এটো ঘণ্টাৰ ঘৰ হয় ঘণ্টাৰ ঘৰৰ পৰা মিনিটৰ ঘৰলৈ ধাৰ কৰিছো এখানে 1 ঘণ্টা ধাৰ কৰা মানে 60 মিনিট ধাৰ কৰা হ'ব এখানে ইয়াত কিমান হ'বগে ইয়াত হ'বগে 60 হ'বগে 30 টো গুছি যাব এইফালে থাকিবগে 2 3 টো গুছি যাব ওকে বুজি পালা নহয় কেনেকৈ হল এই 3 ঘণ্টাটোৰ পৰা 1 ঘণ্টা এইফালে ধাৰ কৰিলো ঠিক আছে এইফালে 60 ঘণ্টা হল সৰি 1 ঘণ্টা মানে 60 হল আৰু এই 30 টো অলৰেডি আছিল নহয় সেইকাৰণে ইয়াত হ'বগে কিমান টোটাল হ'বগে 90 সেইকাৰণে 60 গুছি যাব এতিয়া বুজি পালা 60 আৰু 30 টো যোগ কৰি দিলো 90 হৈ গল এতিয়া 90 ৰ পৰা এই 50 টো বিয়োগ কৰা কিমান থাকিব 40 আৰু ঠিক আছে আৰু এফালে 2 ৰ পৰা 1 গল 1 ঘণ্টা ওকে অৰ্থাৎ 1 ঘণ্টা 40 মিনিট উভতি যাওঁতে লাগিলে অকমান জটিল কিন্তু ভালকে তোমালকে বুজিবলৈ যত্ন কৰা ৰিভাইজ কৰি চাবা ওকে তাৰ পিছত আহিলে ইয়াৰ উত্তৰটো তোমালকে পালা নহয় কোনটো হয় অপচন সি টো শুদ্ধ উত্তৰ 1 ঘণ্টা 40 মিনিট নেক্সট আহিলে চোৱা ওকে তাৰ পিছত চোৱা 56 নেক্সট তো চোৱা একেবাৰে ইজি এইটো একেবাৰে ইজি চোৱা কেনে কৰিবা পাতি লৈছো 8 মাইনাস এফালে বৰ বন্ধনী আৰম্ভ হল 18 তাৰ পিছতে মাইনাস মাজু বন্ধনী 16 মাইনাস 5 মাইনাস 4 মাইনাস 1 এফালে 12 আহিলে এফালে বন্ধনী ক্লোজ হল ইমানৰ মান কিমান একেবাৰে ইজি ঠিক আছে যেহেতু আমি 12 দেখিছো 12 ৰ কামটো আটাইতকৈ আগত কৰিব লাগিব এখানে আমি কইলে 4 ৰ পৰা 1 বিয়োগ দিম 4 ৰ পৰা 1 বিয়োগ দিলে কিমান হ'ব 3 সো এইটো কৰি কিমান পালো আমি 3 পালো আমি ইয়াত 3 পালো তেতিয়া হলে এই 5 ৰ পৰা আমি 3 টো কি কৰিম বিয়োগ কৰিম 3 টো যদি বিয়োগ কৰিম এই বন্ধনীৰ ভিতৰত আমি কি পালো এই বন্ধনীৰ ভিতৰত 2 পালো 2 ঠিক আছে তেতিয়া হলে আমাৰ সৰু বন্ধনী উঠি গল ঠিক আছে তেতিয়া হলে মাজু বন্ধনীৰ ভিতৰত আমি কি পাইছো মাজু বন্ধনীৰ ভিতৰত আমি পাইছো 16 আৰু 2 কি হৈ আছে বিয়োগ হৈ আছে গৰি 16 ৰ পৰা যদি 2 বিয়োগ কৰো তেতিয়া হলে কিমান থাকিব 14 থাকিব 16 ৰ পৰা 2 বিয়োগ কৰিলে 14 থাকিব ঠিক আছে এটো গল তেতিয়া হলে 14 থাকিলে এফালে 18
আমাৰ মাজু বন্ধনী উঠি গ'ল এতিয়া বৰ বন্ধনীৰ কাম ওকে সো বৰ বন্ধনীৰ ভিতৰত আমাৰ কি আছে 18 আছে এফালে 14 আছে গতিকে 18 পৰা যদি 14 বিয়োগ কৰি আমি পাম কিমান 4 পাম 18 পৰা 14 বিয়োগ কৰিলে 4 পাম তাৰ পিছত আমাৰ বাহিৰত কি আছে 8 আছে 8 পৰা 4 বিয়োগ কৰিলে কিমান পাম 4 পাম গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন 4 ঠিক আছে তেনেকৈ কৰিব লাগে ইজি এইবোৰ মুখতে ওলোৱা উত্তৰ নহয় জানো গতিকে তোমালোকে নবোদয়ৰ কাৰণে যদি ভালকে প্ৰস্তুতি চলোৱা তেতিয়াহলে মোৰ লগত জড়িত হৈ থাকিব পাৰা নবোদয়ৰ কমপ্লিট ভিডিও এই চেনেলতে তোমালোকে পাই থাকিবা ঠিক আছে গতিকে নেক্সট প্ৰশ্নলৈ আহা কৈছে কি এইটো 43 ভাগৰ 33ৰ পৰা তলৰ কোনটো বিয়োগ কৰিলে 40 ভাগৰ সৰি এইটো গাওঁতে ভুল হৈছে ইয়াত আছে 40 ভাগৰ 33ৰ পৰা তলৰ কোনটো বিয়োগ কৰিলে 40 ভাগৰ 11 পোৱা যাব সো তলৰ কোনটো বিয়োগ কৰিলে আমিটো গম নাপাওঁ এটা আমি এনেকৈ পাতি ল'ব লাগিছে আমি ধৰি ললো যেনিবা 40 ভাগৰ 33ৰ পৰা x বিয়োগ কৰিলে 40 ভাগৰ 11 পাওঁ এনেকৈ পাতি ল'ব লাগে ঠিক আছে তাৰ পিছত আমি কি কৰিব লাগে x ৰ আগত কি আছে মাইনাস চিন আছে সেইকাৰণে আমি কি কৰি দিম এনেকৈ কৰিম x টো সমান্তৰাল পিছলৈ লৈ যাম আৰু এই বস্তুটো সমান্তৰাল পিছত আছে না আগলৈ লৈ আহিম আগলৈ লৈ আহিলে মাইনাস হৈ পেলাই আহিব যেহেতু নিজে প্লাস হৈ আছে গতিকে ইয়াত মাইনাস লিখিম এফালে 40 এফালে 11 আৰু এই মাইনাস x টো সমান্তৰাল পিছলৈ গলে প্লাস x হ'বগে সো ইয়াত আমি লিখিম প্লাস x ওকে সো তেতিয়াহলে এই যেটো ভগ্নাংশ হয় এই ভগ্নাংশটো আমি জাস্ট বিয়োগ কৰিম বিয়োগ কৰি দিলে কিমান হ'ব এফালে 40 হৰ দুটাৰ একে আছে গতিকে 40 পাতিলে হ'ল আৰু ওপৰত আমাৰ 33 আৰু কি আছে 11 আছে গতিকে আমি কি কৰি পেলাম এনেকে বিয়োগ কৰি দিলে কিমান হ'ব 33 পৰা 11 বিয়োগ কৰিলে 12 হ'ব আৰু আমি যদি কটাকটি কৰি দিওঁ 2 ৰে 2 20 40 আৰু 2 11 22 অৰ্থাৎ আমি কি পালো তলত 20 পালো ওপৰত 11 পালো এইটো আছে আমাৰ শুদ্ধ উত্তৰ অপচন এ টো ঠিক আছে হেতু নেক্সট আহিলে সোয়া কি কৈছে এইটো খৰল কৰিলে পোৱা যাব বুলি কৈছে গতিকে ইয়াত তোমালোকে যোগবোৰ যোগফালে বিয়োগবোৰ বিয়োগফালে কৰি লোৱা দেই কি আছে এবাৰ পাতি লওঁ 5 আছে তলত 22 আছে যোগ 22 তলত ওপৰত 7 আছে বিয়োগ ওপৰত 3 তলত 22 ওকে আৰু যোগ ওপৰত 9 তলত 22 আৰু বিয়োগ ওপৰত 1 তলত 22 ওকে আমি ডাইৰেক্টলি এনেকৈ কৰি পাইছো তলত যেহেতু হৰটো একে আছে আমি এনেকৈ পাতিলে হ'ল আৰু হৰটো যদি একে থাকে ওপৰবোৰ যেনেকৈ আছে তেনেকৈ পাতি দিলে হৈ যায় এনেকৈ যাৰ আগত যোগ চিন আছে তাক যোগ চিন দি বিয়োগ চিন থকাৰ বিয়োগ চিন দি পাতিলে হ'ল আৰু ওকে তেতিয়াহ'লে এফালে 22 হ'ল এফালে যোগ কেইটা যোগ কৰা 5 7 12 12 9 21 ওকে সো 21 পালো আৰু বিয়োগ চিন থকা কেইটা যোগ কৰিব লাগে দুইটা বিয়োগ চিন আছে যোগ কৰি দিব লাগে আৰু বিয়োগ চিন আহিব 4 আহিব ওকে তলত 22 আৰু 21 ৰ পৰা যদি 4 বিয়োগ হয় কিমান হ'ব 17 আহিব গতিকে উত্তৰটো এইটোৱে অপচন বি টো শুদ্ধ উত্তৰ এনেকৈ কৰিব লাগে ওকে ইজি আছে না আৰু দুটা আছে ইয়াত কৈছে যে সোয়া ইয়াত কৈছে এজন দোকানীয়ে এটকাত 5টাকৈ কিছু চকলেট কিনি সেই চকলেট কিনি এটকাত 4টাকৈ বিক্ৰী কৰিলে দোকানীজনৰ 125 টকা লাভ হ'ল বিক্ৰী কৰা চকলেটৰ সংখ্যা কিমান সো ছাত্ৰ ছাত্ৰীসকল প্ৰশ্নটো অকমান জটিল যেন লাগিলেও ইমান এটাও জটিল নহয় সো তোমালোকে মনোযোগেৰে সোৱা বহুত ধুনীয়াকৈ বুজিব পাৰিবা ইয়াত যেহেতু কৈছে কি লাভ হৈছে বুলি কৈছে 125 টকা লাভ হৈছে মানে কি হ'ব কিনা দামতকৈ বেচা দামটো ডাঙৰ হ'ব তেতিয়াহে লাভ হ'ব নহয় জানো গতিকে ইয়াত আৰু এটা কথা আমি অনুমান পাইছো যে এটকা দিলে 5টা চকলেট মানে এটকাত 5টা চকলেট কিনিছিলে
কিন্তু এটা বিকিছে কি এটকাত 4টা চকলেট দি পেলাই তাৰমানে ইয়াৰ পৰা আমি মান পাইছো লাভ হৈছে বুলি গতিকে আমি ইয়াত চাব লাগিব আমাক কিনো উলিয়াবলৈ কৈছে ইয়াত আমাক চকলেটৰ সংখ্যা উলিয়াবলৈ কৈছে সেইকাৰণে আমি ধৰি লওঁ চকলেটৰ সংখ্যা ধৰা হ'ল যেনিবা xটা কেটা xটা তেতিয়া হলে আমি চাব লাগিব এতিয়া চোৱা পাঁচটা চকলেট কিনুতে কেই টকা লৈছিলে 1 টকা লৈছিলে 5টা চকলেট কিনুতে 1 টকা লৈছিলে তেতিয়া হলে এটা চকলেট কিনুতে কেই টকা পৰিব এনেকুৱা হ'ব এইটো হ'ব ওকে ঠিক তেনেকৈ এটা xটা চকলেট কিনুতে কেই টকা পৰিব এইটো এনেকুৱা হ'ব এইটো xটা চকলেট কিনুতে ইমান 5/x/5 টকা ঠিক আছে এইটো হৈছে চকলেট কিনুতে হোৱা খৰচ এটা বিক্ৰী কৰোতে যদি চাও এটুকে বিক্ৰী কৰোতে 4টা চকলেট বিক্ৰী কৰোতে লৈছিলে মানে 1 টকাত বিক্ৰী কৰিছিলে 4টা চকলেট কেই টকাত বিক্ৰী কৰিছিলে 1 টকাত সো এটা চকলেট বিক্ৰী কেই টকাত কৰিব এটো 1/4 টকা তেতিয়াহলে এক্সট্ৰা চকলেট কেই টকাত বিক্ৰী কৰিব x/4 টকা তেতিয়াহলে ইয়াত ইম্পৰ্টেন্ট কথাটো হ'ল কি এইটো হৈছে আমাৰ কিনা দাম আৰু এইটো হৈছে বিক্ৰী দাম কিমান বস্তুৰ কিনা দাম আৰু বিক্ৰী দাম সমান বস্তুৰ কিনা দাম আৰু সমান বস্তুৰ বিক্ৰী দাম যেটো ইয়াত আমি এক্সট্ৰা কথা চিন্তা কৰিছো এক্সট্ৰা চকলেটৰ কিনা দাম হৈছে এইটো আৰু এক্সট্ৰা চকলেটৰ বিক্ৰী দাম এইটো যেটো আমাক ইয়াত কৈছে 125 টকা লাভ হয় বুলি কৈছে তো লাভ হ'বলৈ হলে কি হ'ব লাগিব বিক্ৰী দাম বিয়োগ কিনা দাম হ'ব লাগিব সো আমাৰ বিক্ৰী দাম হৈছে এইটো আৰু কিনা দাম এইটো এইটো আমি বিয়োগ কৰি দিলে আমি 125 টকা পাম ঠিক আছে বিক্ৰী দাম বিয়োগ কিনা দাম সো এইটোকে আমি এটা কনসেপ্টটো লগাম ইয়াত ওকে বিক্ৰী দাম অৰ্থাৎ SP মাইনাস CP কলে কি হয় প্রফিট হয় প্রফিট ওকে সো SP কিমান পালো আমি SP পালো এইটো তাৰপিছত CP কিমান পালো এইটো এক্সট্ৰা বস্তুৰ বিক্ৰী দাম আৰু এক্সট্ৰা বস্তুৰ কিনা দাম বিয়োগ কৰি আমি কিমান পালো 125 টকা লাভ পালো সো এইটো যদি আমি সলভ কৰো ওকে এইটা লখাগু কিমান হ'ব 20 হ'ব আৰু ফলে 5x - 4x হ'ব ঠিক আছে ইকুৱেল টু 125 ওকে তেতিয়া হলে এফালে কি হ'ব 20 ওপৰ আহিলে x ইকুৱেল টু 125 আৰু কি হ'ব x তো আমাৰ থাকি যাব ইয়াত এফালে 125 into 20 হ'বগে তেতিয়া হলে কিমান হ'বগে এটো যদি 125 আৰু 20 যদি পূৰণ কৰি দিও তেতিয়া হ'বগে 2500 গতিকে চকলেট কেটা আছিল 2500 টা আছিল ঠিক আছে অপচন ডি টু শুদ্ধ উত্তৰ ওকে এনেকে তাৰপিছত একেবাৰে লাষ্টত একেবাৰে ইজি এটা আছে ঠিক আছে একেবাৰে চিন্তা কৰিব নালাগে একেবাৰে ইজি ইয়াত কৈছে কি তিনাই 55000 টকাত এখন স্কুটাৰ কিনি 3400 টকা স্কুটাৰখন ভাল কৰাৰ নামত খৰচ কৰিলে আৰু এজন বন্ধুৰ তাত 56030 টকাত বিক্ৰী কৰিলে তাইৰ লাভ বা লোকসানৰ পৰিমাণ ঠিক আছে সো কিনিছিলে কে টকাত কিনিছিলে 55000 টকাত ওকে তাৰ পিছত মেৰামতি কৰোতে কে টকা খৰচ হ'ল 3400 টকা সো এটো টোটাল খৰচ হ'ল না বস্তুটো কিনুতে গল এটো পইচা গতিকে আমি যোগ কৰিম ওকে 58400 ইমান টকা কিনুতে গল তাৰ পিছত বন্ধু এজনৰ ওচৰত বিক্ৰী কৰি দিলে কিমান টকাত 56030 টকাত 56030 গতিকে লাভ বা লোকসান জানিবৰ কাৰণে আমি জাস্ট বিয়োগ কৰি দিলে হ'ব কিন্তু এনে কি হ'ব লোকসানে হ'ব কাৰণ কিনা দামটো ডাঙৰ হৈ গল না 58000 হৈ গল বিক্ৰী দামটো 56000 গতিকে লোকসান হ'ব বিয়োগ কৰিলে আমি পাম এইটো 0 এফালে 10 বুলি 4 পা 1 ধাৰ কৰিলো 10 হল 10 ৰ পৰা 3 গল 7 এফালে 4 ঠাইত 3 থাকিলে আৰু এফালে 8 ৰ পৰা 6 গলে
2 থাকিব 2370 কি হ'ব লস হ'ব লোকসান হ'ব লোকসান 2370 টকা লোকসান হ'ব এটাই উত্তৰ ঠিক আছে